পুনৰ এটা নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ। এইখন গাড়ী আপোনাক চাব পাৰে 912 টিপাৰ। ইয়াৰ ভিডিঅ' বনাইছিলোঁ আমি আৰু এই ভিডিঅ' চাই পিনে গ্ৰাহক মানে আমাৰ কাষ্টমাৰ তেখেতে গাড়ীখন পচন্দ কৰিলে আৰু গাড়ীখন বিক্ৰী হৈ গ'ল। এতিয়া আমি আগৰ দৰে যি মানে গতানুগতিকভাৱে আমি কৰিয়ে থাকোঁ যে গাড়ীখন কিমান টকাত ল'লে, কি ব্যৱহাৰ কৰিব, কি বিজনেছত কৰিব, কি কাৰণে এইটো আমি কৰোঁ যাতে আপোনালোকে অলপমান ব্যৱসায় কৰিবৰ কাৰণে অনুপ্ৰাণিত হয়। কিবা আপোনালোকে চাকৰি কৰিছে খুব ভাল কথা, আপোনালোকে 60 বছৰলৈ চাকৰি কৰিব খুব ভাল কথা, তাৰপিছত ৰিটায়াৰমেণ্ট হ'ব। ৰিটায়াৰমেণ্টৰ পিছত কি কৰিব? কিবা প্লেনিং আছে? প্লেনিং নাই। তো বহুত ধৰণৰ ব্যৱসায় আছে, আপোনালোকে গাড়ী কিনো স্বাৱলম্বী হ'ব পাৰে, ঠিক আছে। তো আপোনালোকে কোম্পানীৰ কাৰণে কাম কৰিছে খুবেই ভাল কথা, এদিনতো ৰিটায়াৰমেণ্ট হ'বই। ৰিটায়াৰমেণ্টৰ পিছত কি কৰিব? গাড়ী লৈ পিনে ব্যৱসায় কৰিব। আৰু বহুত ধৰণৰ ব্যৱসায় আছে, সেই বিষয়ে আমি জানিম কি ব্যৱসায় আছে, কেনেকুৱা ধৰণৰ ব্যৱসায় আৰু এইখন গাড়ী কিহত ব্যৱহাৰ কৰিব, গোটেইখিনি কথা আলোচনা কৰিম। তো দাদাসকলক মাতিম, দাদা এবাৰ আহিব, ইয়াৰ ওচৰলৈ আহিব, আমাৰ ওচৰলৈ আহিব। আমাৰ দুজন কাষ্টমাৰ আছে, ভাই ককাই হয়, তো মাতি দিছোঁ, এবাৰ ইয়ালৈ আহক। নমস্কাৰ। তো আপোনালোকে ইয়ালৈ আহি যাওক, আপুনি ইয়ালৈ আহি যাওক। তো আপোনাৰ প্ৰথম নামটো কৈ দিয়ক। মোৰ নাম সুমিত শাহ। সুমিত শাহ। আৰু আপোনাৰ? অমিত শাহ। অমিত শাহ। তো এইখন গাড়ী আপোনালোকে লৈছে। তো প্ৰথমে আমাৰ যিসকল কাষ্টমাৰ কিমান দামত ল'লে এইখন গাড়ী আপুনি? এইটো 13,50,000। 13,50,000। এইখন গাড়ীৰ দামটো হৈছে 13,50,000 টকা। ফাইনেন্সত ল'লে নে কেছত ল'লে? ফাইনেন্স। ফাইনেন্সত লৈছে। তো এখন গাড়ী আপুনি যেতিয়া ফাইনেন্স লৈছে, কিমান বছৰৰ কাৰণে আপুনি ফাইনেন্স ল'লে? 4 বছৰৰ কাৰণে আপুনি 4 বছৰৰ কাৰণে আপোনালোকে ফাইনেন্স ল'লে। তো আপোনাৰ এতিয়া প্ৰথমে এটা ফাইনেন্স কোম্পানীৰ নামটো এবাৰ কৈ দিয়ক। শ্ৰীৰাম ফাইনেন্স। শ্ৰীৰাম ফাইনেন্সৰ পৰা আপুনি লৈছে, খুব ভাল কথা। ফাইনেন্স কৰোঁতে মানে আপোনাৰ কিমান দিন লাগিলে? আপোনাৰ এপ্ৰক্স 20 পৰা 25 দিন লাগিল। 20 পৰা 25 দিন। চাই লওঁ, বহুতে মোক কয় যে দাদা ফাইনেন্স আজি মই যাম, পইচাটো দিম, গাড়ীখন লৈ আহিম। ইমান সহজ নহয়, অলপ সময় লাগে। মোটামুটি 7 দিনৰ পৰা 25 দিন। আৰু মোৰ ইয়াৰ আগতো ভিডিঅ' আছে, 3 মাহ লাগিছিলে। কি কাৰণে আচলতে ফাইনেন্স কোম্পানী মই একো দুখ নিদিওঁ। ইয়াত আপোনালোকৰ চাওক, কাষ্টমাৰক আপুনি যিমান সোনকালে কাগজখিনি দিয়ে বা মানে ফাইনেন্স কোম্পানী যিমান সোনকালে মানে কাগজখিনি বিচাৰি সোনকালে যদি আপুনি কাগজ দি দিয়ে, তেতিয়াহ'লে লোনটো আপুনি সোনকালে পাব। ইয়াত আপুনি কিমান সোনকালে দিয়ে তাৰ ওপৰত ডিপেণ্ডটো কৰে। এতিয়া আপুনি এইখন যে গাড়ী ল'লে, মেইন পাৰপাছটো কি? আপুনি কিহৰ কাৰণে গাড়ী? এইটো হেৰি ঘৰ কাৰোবাৰ চাপৰ হৈ থাকে, মাটি ভৰাবৰ কাৰণে, মানে আৰ্ট ফিলিং যিটো কয়। তো ইয়াৰ অলপ বিষয়টো আপুনি ক'ব নেকি? দুজনৰ ভিতৰত এজনে ক'লে হ'ল, আপুনি ক'ব। আৰ্ট ফিলিং মানে কেনেকৈ হ'ব, কি আৰ্ট ফিলিং মানে আপোনাৰ এইটো ব্যৱসায় যে কৰিব, মানে গুৱাহাটীতে কৰিব? গুৱাহাটীত কৰিব। এতিয়া কণ্টেক্ট নম্বৰটো আছে, মই তেখেতৰ কণ্টেক্ট নম্বৰটো তলত দিম। কোনোবাই যদি এনেকুৱা ধৰণৰ মাটি ফিল আপ কৰিব যদি বিচাৰে, আৰ্ট ফিলিং যিটো কয়, তেতিয়া তেওঁৰ লগত যোগাযোগ কৰিব পাৰে। ইয়াৰ আগতে আপুনি গাড়ী কিবা লৈছিলে নেকি? আছে। কি গাড়ী আছে আপোনাৰ? বলেৰ' পিকআপ আছে 2খন। বলেৰ' পিকআপ 2খন। এনেকুৱা ধৰণৰ গাড়ী এখন যদি কিনা যায়, ধৰি লওক আমাৰ বহুত মানুহ আছে যি গাড়ী কিনিব বিচাৰে, কিমান টকা আপুনি ইনকাম কৰিব পাৰে এখন দি? এইটো এটা আন্দাজ মানে এইটো ভালকৈ চলিলে মাহত 40,000 পৰা 50,000 টকা আৰ্নিং হয়। আৰু এই আৰ্ট ফিলিং যে আপুনি কৰাব, তাত আপোনাৰ এইটো মানে কিমান টকা হয়, কেনেকৈ কি অলপ কৈ দিব নেকি, যে কিমান টকা আপোনালোকে লয় বা কেনেকৈ কি হয় প্ৰচেছটো অলপমান? এইটো CM চিষ্টেমত বিক্ৰী হয় আৰু এৰিয়া লৈ কিনে ৰেট হয়। ধৰি লওক 10 মাটি আপোনালোকে মাটি ফিল আপ কৰি পিনে আপুনি সেই কামটো কৰে। কণ্টেক্ট খেতি চতি কৰা মাটি, নাৰ্চাৰী মাটি, এইবিলাক আমিয়ে দিওঁ। এতিয়া আপোনাৰ আৰু ডাবল হৈছে 912 টিপাৰ। ইয়াত আপোনাৰ 610 আহে, 407 আহে, 12 আহে। এই 912খন যে ল'লে, ইয়াৰ মানে মেইন কাৰণটো কি বুলি ভাবে আপুনি? মানে CM-টো লৈ পিনে নে? CM-টো লৈ কিনে আৰু গাড়ীখন মানে য'ত ত'ত গলি চলি সোমাওঁতে ভাল হয়। হয়, সেইটো কাৰণে আপোনালোকে ল'লে। আৰু এতিয়া কিস্তি কিমান মানে আহিছে? মানে ফাইনেন্স কোম্পানী কৈছে নে? কোৱা নাই, এতিয়ালৈকে কোৱা নাই। এইটো হয়তো আপোনাক আজি ইভিনিং মানত কৈ দিব, কিমান 30 এপ্ৰক্স 30 মান হ'ব। এইটো আৰু কি কাৰণে ফাইনেন্স কোম্পানীটো দেৰিকৈ কয়, আৰু এইটো আপোনাৰ এটা ডেট দি দিব, সেই ডেটৰ মতে আপোনালোকে কিস্তিটো দি যাব। এতিয়া দুটা কথা আপোনালোকে মন কৰিব, যে আপোনাৰ সময়মতে যাতে কিস্তিটো দিয়ে। ধৰি লওক 3 তাৰিখ মানে 3 তাৰিখে দিয়ে, যদি ছানডেও যদি পাৰে তাৰ আগদিনাখন দি দিব। আৰু পাৰিলে আপুনি চেকতে হয়তো দিছে হ'ব পাৰে, চেক দিয়া আছে। কি কাৰণে? আপুনি যদি 1 বছৰ লেনদেন ভালকৈ কৰে, তেতিয়াহ'লে আপোনাৰ ফাইনেন্স কোম্পানী নিজে আপোনাক মাতি পিনে ক'ব যে দাদা আপুনি আৰু এটা লোন লৈ লওক। ইয়াত যদি আপোনাৰ যদি অলপ তলত হৈ যায়, তেতিয়া আপোনাৰ চিভিলত প্ৰব্লেম হয় আৰু ফাইনেন্স প্ৰব্লেম দিগদাৰী হয়। কথা সেইটোৱে, বেলেগ কাৰণ একো নাই। যিসকলে আপোনাৰ ফাইনেন্স লৈছে, সেইটোৱে মই আপোনাক কওঁ যে আপোনাৰ সময়মতে কিস্তিটো দিয়ে, যাতে আৰু এখন গাড়ী আপোনাৰ ল'ব পাৰে। ইয়াত আৰু বহুত গাড়ী আছে আমাৰ ইয়াত, আপোনাক দেখুৱাই দিয়ে এবাৰ কিমান আৰু বহুত গাড়ী আছে। তো সেইবোৰ গাড়ী আমি ফাইনেন্সত দিম, কিছুমানে যদি কেছত ল'ব বিচাৰে কেছতো ল'ব পাৰে। তো আপোনালোকে ইয়াত আহিলে খুব ভাল লাগিল, গাড়ী পালে। মই বিচাৰোঁ আপোনালোকে আৰু গাড়ী লওক, আৰু এনেকৈ আগবাঢ়ি যাওক। ধন্যবাদ, ভাল লাগিল কথা পাতি। ভাল লাগিল, ধন্যবাদ।